বিদ্যাৰ অধিষ্ঠাত্ৰী দেৱী সৰস্বতী পূজা। আজি জ্ঞান আৰু শিক্ষাৰ দেৱী সৰস্বতীৰ বন্দনা কৰিবৰ কাৰণে এই পূজা অনুষ্ঠিত কৰা হয়। প্ৰতি বছৰে মাঘ মাহৰ শুক্লা পঞ্চমী তিথিত আয়োজন কৰা হয় এই পূজা। দেশ তথা ৰাজ্যৰ অন্যান্য প্ৰান্তৰ লগতে ডিমা হাছাও জিলাৰ দিউং ব্ৰা হাফলং তিনিআলিত শিৱাৰায় বাচুং ইংৰাজী শিক্ষানুষ্ঠানত কৰা হৈছে সৰস্বতী পূজাৰ আয়োজন। দেৱীৰ ওচৰত বৈদিক ৰীতি নীতিৰে সৰস্বতী পূজা আয়োজন কৰা হয়। শিৱাৰায় বাচুং ইংৰাজী বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰী, শিক্ষক শিক্ষয়িত্ৰী আৰু অভিভাৱকসকলে ধূপ, দীপ, নৈবদ্যৰে এনেদৰে পূজা অৰ্চনা কৰা দেখিবলৈ পোৱা যায়। বিদ্যালয়খনত বিনামূলীয়াকৈ শাৰীৰিক বাধাগ্ৰস্ত ছাত্ৰ ছাত্ৰীক দিয়া হয় বিনামূলীয়া পাঠদান। ব্যুৰ ৰিপৰ্ট, অসম নৰ্থ ইষ্ট নিউজ লাইভ 24x7। আপোনালোকৰ এই নিউজ চেনেলৰ সকলো কৰ্মচাৰীসকললৈ আৰু পোনপ্ৰথমে আজি আমাৰ এই সৰস্বতী পূজাৰ শুভেচ্ছা মোৰ ফালৰ পৰা গোটেই অসমবাসীলৈ মই জনালোঁ। আৰু ইয়াৰ এইখন শিৱৰাত্ৰি শিৱাৰায় বচং স্কুলৰ যিজন শিক্ষকসকল সকলোকে মোৰ ফালৰ পৰা মৰম যাচিলোঁ। আৰু আপোনালোকলৈও বহুত বহুত ধন্যবাদ আজি আপোনালোকে মোক এইখিনি দুই এষাৰ ক'বলৈ দিয়াৰ বাবে। তো মই এইখন স্কুলৰ লগত মোৰ এটাই জড়িত, মোৰ ল'ৰা এইখন স্কুলতে পঢ়ি আছে, এইবাৰ মেট্ৰিক দিব। যিহেতু মোৰ ল'ৰা ক্লাছ 8ৰ পৰা ইয়াতে এডমিশ্যন, যিহেতু তেওঁ পঢ়িছিলে আগতে গভমেণ্ট স্কুলতে, ক্লাছ 8লৈকে গভমেণ্ট স্কুলতে এনৰলমেণ্ট আৰু তাৰপিছতে ক্লাছ 9ৰ পৰা ইয়াত। তাৰপিছত মই বহুতেই ভাল লাগে এইখন স্কুলত আহি, যিহেতু এইখন স্কুল হৈছে শিৱাৰায় বচং স্কুল হৈছে আমাৰ ডিমাছাৰ এখন ভগৱানৰ এটা নীতি নিয়ম মানি এখন স্কুলটো যিটো বনোৱা হৈছে, যিটো ল'ৰা ছোৱালী কেৱল পঢ়িলেই নহয়, যে এখন এটা সন্মান, যিহেতু ভগৱানৰ প্ৰতি যিটো কিটো সন্মান জনাব লাগে, নিয়ম নীতি যিখিনি মানিব লাগে সমাজত, সেইখিনি সমাজো জানিব লাগে। কেৱল যে পঢ়িলেই যে হ'ব সেইটো নহয়। মোৰ মতে যিটো সিহঁতৰ যিটো ইয়াৰ নিয়ম, যিটো ৰুল, যিটো সিহঁতে ব্যৱহাৰ কৰি আছে, সেইটো মই খুবেই ভাল পাওঁ আৰু মই তেখেতহঁতৰ লগত সদায় জড়িত থাকোঁ। আজি এইখন স্কুল আজি 9 বছৰ হৈ গ'ল বুলি কৈছে। তো আৰু এই বছৰ এটাই ভাল খবৰ ইহঁতৰ, আজিকালি স্কুলৰ ল'ৰা ছোৱালী ইউথ ডাইচত সিহঁতৰ নাম থাকিব লাগে। অলৰেডি এই বছৰ ইউথ ডাইচতো সিহঁতৰ ফিল আপ হৈ গ'ল। যিহেতু মই গভমেণ্ট এমপ্লয়ে হয়, মোৰ ক্লাষ্টাৰতেই ইহঁতৰ স্কুলটো জইন হৈছে। চটৱাছলিং 2 ক্লাষ্টাৰ, দিউংব্ৰা ব্লক হয়, এডুকেশ্যন ব্লকটো। মই আশা কৰোঁ সিহঁতৰ স্কুল আকৌ আগবাঢ়ি যায়। আমাৰ দিউংব্ৰা এলেকাৰ সকলো ৰাইজে ভাল ভাল ল'ৰা ছোৱালী যাতে ইয়াৰ পৰা ওলায়, সেইটোৱে মই কামনা কৰি মোৰ বক্তব্য ইমানতে সামৰণি মাৰিছোঁ। যেতিয়া মই স্কুল ষ্টাৰ্টেড 2017, তেতিয়াৰে পৰা মই মোৰ ছাত্ৰ ছাত্ৰী ইয়ালৈ এডমিশ্যন দিবলৈ আহিছোঁ। তেতিয়া আমি তেখেতক ৱেলকাম থাকছিলোঁ, আমি স্কুলৰ স্বত্বাধিকাৰ বুলি আমি ভাবোঁ, তেনেকুৱা আমি জানো। স্বত্বাধিকাৰ হিচাপে অনাৰ হিচাপে ৱেলকাম থাকছৰ লগত আমি তাৰ লগত এটা আলোচনা হয়, মিলিত হয়, তাৰ লগত পৰিচয় হয়। তেতিয়াৰ পৰা আমি যেনেকুৱা স্কুলৰ অৱস্থা চাই বুজি যিধৰণে আমি সহায় সহযোগ দিব লাগে আমি দি আহিছোঁ। তাৰ বাবে আজি এই বৰ্তমান মই স্কুল মেনেজিং কমিটিৰ হিচাপে সভাপতি হিচাপত মই চলাই আছোঁ। এতিয়া তেনেকুৱা ফিক্স বুলি তেনেকুৱা নাথাকে, বৰ্তমান 230+ তেনেকুৱা চলি আছোঁ, কেতিয়াবা কম বেছত চলি আছোঁ। আৰু আজিলৈকে মই পৰা সন্তুষ্ট তেনেকুৱা মই ভাবোঁ স্কুলৰ। তেনেকুৱা আমি সেইটো বস্তুটো আমি মাজে মাজে এইবিলাক আমি উপলব্ধি কৰোঁ। যেনেকৈ আমি ইমানলৈকে সমাজ গঢ়াৰ সঠিক দিশত আমি নিয়াৰ বাবে চেষ্টা কৰি আছোঁ। সেনেকুৱা অৱস্থাত চৰকাৰে নিশ্চয় আমাক কিছু সহায় দিয়াটো উচিত, আমি তেনেকুৱা ভাবোঁ। गुड मॉर्निंग एवरीवन जी, मेरा नाम थॉमसन जयद्रो हाफलोंगबार है। मैं शिवराय बसोंग इंग्लिश स्कूल में पढ़ते हैं। हाफलोंग टिनाली है, यहाँ पे पेट्रोल पंप का सामने में। मैं यहाँ पर पिछले 6 साल से पढ़ रहा हूँ और यहाँ का रूल्स वो सब बहुत स्ट्रिक्ट है। यहाँ पर लगभग 15-16 गुरु है, टीचर है, और हमारे यहाँ पे वाइस प्रिंसिपल पहले था और अभी भी है। टाइमली होता है, टाइमली छुट्टी होता है। हमारे यहाँ लगभग 15 टीचर्स है, उसमें
मैं किन्हीं एक दो का नाम लेना चाहूँगा। हमारे यहाँ पुलजी सर है, पुलजी बथारी, हम लोगों को मैथ्स पढ़ाते हैं। और एक है हिंदी पढ़ाने वाला कृष्णा सर, उन्हें बहुत अपने मन से बहुत धन्यवाद करना चाहूँगा उसे कि उन्होंने मुझे यहाँ पर बोलने के लिए दिया। गुड मॉर्निंग एवरीवन। तो थैंक यू मुझे एक मौका देने के लिए। सो आई एम असिस्टेंट टीचर ऑफ दिस स्कूल। तो हम जैसे आपने क्वेश्चन पूछा, हम 2018 से है स्कूल में और काफ़ी हम ग्रेटफुल है ये स्कूल ज्वाइन करने के बाद। बहुत कुछ सीखने को मिला एज ए टीचर और हम लोग बहुत कुछ नया अप्लाई कर रहे हैं बच्चों का डेवलपमेंट के लिए और आने वाला सालों में और अच्छा दिन लाने के लिए हम लोग ट्राई कर रहे हैं। और हम लोग टीचिंग स्टाफ हो गया, नॉन टीचिंग हो गया, ये सब हम लोग मिलके कभी कभार डिस्कशन करते हैं, नया नया आइडियाज़ लाते हैं हम लोग का जितना भी स्टूडेंट्स हो गया उन लोग का डेवलपमेंट के लिए। और होप सो आने वाला दिनों में और ज़्यादा स्टूडेंट्स का डेवलपमेंट होगा और ज़्यादा परसेंटेज उम्मीद करता है। थैंक यू। प्रथमते आपलोके मिडियाসকলক মোৰ ফালৰ পৰা বহুত বহুত ধন্যবাদ। আৰু এই শিৱৰায় বসং ফাউণ্ডাৰ মিছাৰ থাকচিনটো মোৰ ফালৰ পৰা বহুত বহুত ধন্যবাদ। আৰু আমাৰ ইয়াত শিক্ষক শিক্ষয়িত্ৰী আৰু গাঁওবুঢ়া আৰু ইয়াত কোন ছাত্ৰ ছাত্ৰী সকলোকে মোৰ ফালৰ পৰা বহুত বহুত ধন্যবাদ। ইয়াত শিৱৰায় বসং এটা শিক্ষক অনুষ্ঠান খোলাৰ অৰ্থ হ'ল শিৱৰায় বসং হ'ল আমালোকৰ এটা শিৱ বুলি কয়। আপোনালোকে শিৱ বুলি কয়, আমালোকে শিৱৰায় বুলি কয়, মহাদেৱ। ইয়াৰ নামত একেতে ইয়াত শিক্ষা অনুষ্ঠান খুলিছে, সেইকাৰণে খুব ভাল কথা। আৰু আজি প্ৰায় 9 বছৰ হ'ল, 2017 পৰা আৰম্ভ কৰিছে, মুকলি কৰিছে স্কুলখন। এতিয়ালৈকে কোনো ইয়াত হাই কাজিয়াও নাই, কোনো বদনামো নাই, ভালদৰে চলি গৈ আছে। ইয়াত হোষ্টেলো আছে আৰু মানুহে শিক্ষাৰ কাৰণে এটা অনুষ্ঠান কৰা বহুত বহুত মানুহৰ কাৰণে সহায়। কিয়নো মানুহে জীয়াই থাকিবলৈ হ'লে শিক্ষা লাগে। গতিকে ইয়াত আমাৰ এই যে তিনালি গাঁৱৰ মাজত ইয়াত শিৱৰায় বসং বুলি এটা শিক্ষা অনুষ্ঠান খোলাৰ কাৰণে আমালোকে বহুত বহুত ভাল পাইছোঁ। আৰু যিমান পাৰে আমালোকৰ গাঁৱলীয়া হিচাপে বা গাঁওবুঢ়া হিচাপে সহায় দি আছে। গতিকে আমি ভালেই পাওঁ এই শিক্ষা এটা অনুষ্ঠান খোলাটো। গতিকে কি কয় চৰকাৰতো এতিয়া প্ৰাইভেট স্কুলবিলাকে কি সহায় দিয়ে নিদিয়ে সেইটোৱে গভৰ্ণমেণ্টে জানে। আমালোকে এতিয়া প্ৰাইভেট স্কুলত গভৰ্ণমেণ্টে কি পদক্ষেপ লয়, কিহত সহায় কৰে, এতিয়া গভৰ্ণমেণ্টে নানা ধৰণৰ আইন কানুন কৰি আছে। সেইকাৰণে এতিয়া গভৰ্ণমেণ্টে জানে কি হয় কি নহয়। তথাপিও সহায় কৰিলে ভাল বুলি মই ভাবোঁ। কিয়নো ইয়াত হোষ্টেল আছে আৰু এখেতে মানে যিটো দুখীয়া দৰিদ্ৰত ল'ৰা ছোৱালীক অলপ সহায়ো কৰি আছে। গতিকে এনেকুৱা মানে এটা অনুষ্ঠানত সহায় কৰিব লাগে বুলিয়ে মই ভাবোঁ গভৰ্ণমেণ্টৰ ফালৰ পৰা। পোনপ্ৰথমে সকলোলৈ নমস্কাৰ। আৰু আজিৰ আমাৰ এই সৰস্বতী পূজা উৎসৱত আপোনালোকক সকলোলৈ, আমাৰ সাংবাদিক বন্ধুসকল, আমাৰ ওচৰ চুবুৰীয়া গাঁৱৰ বিভিন্ন গাঁৱৰ পৰা অহা গাঁওবুঢ়াসকল তথা আমাৰ এইখন বিদ্যালয়ৰ কমিটিৰ প্ৰেছিডেণ্ট বা অভিভাৱকসকল, আমাৰ শিক্ষক শিক্ষয়িত্ৰীসকল, মোৰ কণ ছাত্ৰ ছাত্ৰী সকলোকো মই আন্তৰিক শুভেচ্ছা আৰু আদৰণি জনাইছোঁ। সঁচাকৈ আজি বহুত ভাল লগা দিন, যিটো নেকি আমাৰ কণ ল'ৰা ছোৱালী হওক বা আমাৰ পেৰেণ্টছ ছাইডৰ পৰা সহযোগ লৈ বা আমাৰ শিক্ষক শিক্ষয়িত্ৰীসকলৰ ইনিচিয়েটিভৰ ফলত আজি আমি ইমান ধুনীয়াকৈ পূজা কৰিবলৈ সক্ষম হৈছোঁ। গতিকে সকলোলৈ মোৰ ফালৰ পৰা আন্তৰিক শুভেচ্ছা আৰু ধন্যবাদ জনাই আছোঁ। প্ৰথমত এনে বৰ্তমান 230 জন আছে। তেনেকুৱা বিশেষ চৰকাৰৰ ফালৰ পৰা সহায়ৰ বিষয়ে আমি সেইটো পৰ্যায়ত গৈ পোৱা নাই এতিয়ালৈকে। আমিও বৰ্তমানলৈকে তেনেকুৱা গৈ পোৱা নাই। গতিকে আমি যিমানখিনি নিজৰ ফালৰ পৰা আমাৰ পেৰেণ্ট ছাইড হওক বা স্কুল কমিটি হওক বা আমাৰ মেনেজমেণ্ট ছাইডৰ পৰা যিখিনি পাৰিছোঁ আমি ব্যক্তিগতভাৱে বৰ্তমান চলাই গৈ আছোঁ। আৰু যিহেতু আমাৰ বিভিন্ন পৰ্যায়ৰ বা বিভিন্ন পৰ্যায়ৰ শ্ৰেণীৰ মানে পৰিয়ালৰ পৰা ল'ৰা ছোৱালী আছে, যেনিবা কোনোবাৰ মা আছে দেউতা নাই, কাৰোবাৰ মা দেউতা নাই, তেনেধৰণৰ আৰু BPL ফেমিলি তেনেধৰণকো আমি বিশেষভাৱে ধৰক ফিজৰ ক্ষেত্ৰত বিভিন্ন মূল্যৰ ক্ষেত্ৰত আমি ৰেহাই দি পঢ়াই আছোঁ। স্পেচিয়েলি যাৰ মা দেউতা নাই, যিটো অৰফেন আছে, আমি টোটেলি সম্পূৰ্ণ ফ্ৰীকৈ আমি পঢ়াওঁ। আৰু লগতে
যাৰ দেউতা নাই ইহঁতৰ ওপৰতো আমি ৰেহাই মূল্যত পঢ়াওঁ অকল পঢ়োৱা বুলি নহয় আমাৰ হোষ্টেল আছে হোষ্টেলতো আমি ফ্ৰীকে ৰাখোঁ আৰু ধৰক স্কুল বাছ সাৰ্ভিস সেৱাও দি আছোঁ গতিকে বাছ সেৱাৰ প্ৰতি যিটো মূল্য থাকে মূল্যৰ ওপৰতো আমি কনসেশন ৰাখি যিমানখিনি পাৰিছোঁ আমি সমাজৰ কাম লৈ আগুৱাই গৈ আছোঁ হয় হয় বৰ্তমান মই সঁচাকে ক'ব লাগিব দুখন বিদ্যালয় চলাই আছোঁ নিজস্বভাৱে এখন ঠাইজুৱাৰী হামৰি কনষ্টিটুৱেন্সিৰ আন্ডাৰত পৰে ঠাইজুৱাৰী স্কুলখনৰ নাম শিৱৰায় বসু ইংলিছ স্কুল আমাৰ এইখনৰ নামো শিৱৰায় বসু ইংলিছ স্কুল বৰ্তমান য'ত আমি আছোঁ এইটো আমাৰ এনে হাফলং তিনালি বুলি ক'লে বেছিকে মানুহে গম পায় কিন্তু ছোট ৱাচিলিংটো আন্ডাৰ ডিয়ংব্ৰা কনষ্টিটুৱেন্সি তে আপুনি যিটো সুধিছে আজি স্কুলৰ ডেভেলপমেণ্টৰ বিষয়ে মই নিজক ইমানখিনি ডেভেলপ কৰিব পাৰিছে বুলি মই ক'ব যোৱা নাই কিন্তু আজি যিখিনি পৰ্যায়ত আমি আছোঁ তাৰ সঁচাকৈ মই খুব মানে নিজক কি বুলি কওঁ খুব ধন্য বুলি ভাবোঁ আমি স্কুলৰ বাছৰ সেৱাও দিব পাৰি আছোঁ আৰু হোষ্টেল সেৱাও দি আছোঁ এইখিনি যিখিনি আমি কৰিব পাৰিছোঁ আমাৰ ক'ব গ'লেতো আমাৰ কষ্টৰ কাৰণে আমি যিটো ইচ্ছা শক্তি কষ্টৰ কাৰণে হৈছে স্পেচিয়েলি মই নিজক সদায় আজি এইখন স্কুলৰ মই চেয়াৰমেন তথা প্ৰিন্সিপাল হয় কিন্তু মই নিজক সদায় চেয়াৰমেন বুলি নলয় সদায় নিজৰ কামত এংগেজ কৰি মই নিজক এইখন বিদ্যালয়ত এমপ্লয়ী হিচাপে মই নিজক ইনভলভ কৰোঁ আৰু লগতে যিবোৰ মোৰ লগত লাগি থকা টিচিং নন টিচিং ষ্টাফবোৰক মই নিজৰ এমপ্লয়ী হিচাপে নাভাবি সদায় নিজৰ ভাই বন্ধু হিচাপে লৈ মই সদায় কামত আগুৱাই যাওঁ আৰু যিবোৰ আমাৰ পেৰেণ্টছসকল আছে অভিভাৱকসকল আছে ইহঁতকো মই কি বুলি ভাবোঁ সদায় মোৰ পৰিয়ালৰ সদস্য বুলি ভাবি লৈ মই সদায় কামত আগুৱাই যাওঁ গতিকে মোৰ বন্ধু বান্ধৱ হওক পেৰেণ্টছ ছাইডৰ পৰা হওক বা ওচৰ চুবুৰীয়াৰ পৰা যিখিনি মই পাই আছোঁ সেইটোৱে মই চাফিচিয়েণ্ট বুলি ভাবোঁ গতিকে আমাৰ পেৰেণ্টছসকলক মই সদায় ধন্যবাদ মই জ্ঞাপন কৰোঁ চৰকাৰৰ আহ্বান জনাম বুলি ক'লে তেনেকৈ বিশেষ নাই চৰকাৰে যিখিনি কৰি আছে ভালে কৰি আছে যিটো মানুহে কয় অল ইজ ৱেল বুলি গতিকে মই অল ইজ ৱেলে বুলি চৰকাৰলৈ ক'ম হয় তেনেকুৱা সহায় সহযোগিতাৰ পৰ্যায়ত মই বৰ্তমানলৈকে যোৱা নাই সঁচাকৈ গতিকে হয়তো ভৱিষ্যত যদি আমি যাওঁ নিশ্চয় আমাৰ চৰকাৰে তথা আমাৰ অট'নমাছ কাউন্সিলে আমাক কিবা এটা সহায় কৰিম বুলি মই সদায় আশাবাদী আপোনাৰ ফিউচাৰ প্লান কি আছে হয় মোৰ এটা ফিউচাৰ প্লান বুলি ক'লে এটা ডাঙৰ মোৰ প্লেনিং আছে যিটো নেকি বৰ্তমান ইতিমধ্যে মই ক'লোৱে দুখন স্কুল মই চলাই আছোঁ এইখন স্কুল চলাই যদি আমি কেইটামান বছৰত ভিতৰত যদি আমি অকণমান সেটেলমেন্টটো আনিব পাৰোঁ ধৰক ইনফ্ৰাষ্ট্ৰাকচাৰটো এতিয়া আপোনালোকে দেখিলে ইনফ্ৰাষ্ট্ৰাকচাৰ ইমানখিনি আমি কৰিব পৰা নাই ইনফ্ৰাষ্ট্ৰাকচাৰ ঠিক হোৱাৰ পাছত ধৰক বাকী আমাৰ সব সাইডত ঠিক ঠাক হোৱাৰ পাছত মোৰ এটা ভাল এটা পদক্ষেপ ল'ম বুলি ইচ্ছা কৰিছোঁ যিটো নেকি মই অনাথ আশ্ৰম এখনৰ সপোন ৰচি আছোঁ এইখন এৰিয়াতে অনাথ আশ্ৰম খুলিম য'ত নেকি 50টা কণ ল'ৰা ছোৱালী থাকিব যাৰ মা দেউতা নাই ইহঁতক সম্পূৰ্ণ অনাথ আশ্ৰম বুলি ক'লে এনে বুজি পাই চবে বিনামূল্য আজি থকাৰ পৰা আদি কৰি পঢ়া শুনা ইহঁতক এটা বয়স লিমিটত ৰাখি যিটো নেকি মানে মেচুৰ কৰালৈকে এটা ল'ৰা বা ছোৱালী জন্মৰ পৰা এটা মেচুৰ হোৱালৈকে আমি গোটেইখিনি দায়িত্ব লৈ ইহঁতক সেৱা দিম বুলি মোৰ এটা সপোন আছে এই সপোনটো আমাৰ যিটো টিমৰ ওচৰত মই অলৰেডি প্ৰকাশ কৰিছোঁ গতিকে চবে সেইটোৰ প্ৰয়াসতে আছে এতিয়া মোৰ সেইটো ইচ্ছা আছে গতিকে চবে ৰাইজে মোক হেল্প কৰিব সহায় কৰিব মই সেইটো আশা আছোঁ